কেনে আছে মটাপুং মাগুৰী বিল দেশী বিদেশী পৰ্যটকৰ আগমন আৰু শীতৰ সময়ত বিলখনলৈ আলহী পক্ষীৰ আগমন ঘটা এয়াই মটাপুং মাগুৰী বিল এই বিলখনলৈ অহা পৰ্যটকক আদৰি আহিছে স্থানীয় লোকসকলে মটাপুং মাগুৰী বিলৰ সবিশেষ পৰ্যবেক্ষণৰ বাবে আমাৰ সৈতে উপস্থিত আছিল তিনিচুকীয়া জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া বিকাশ শৰ্মা পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে এই বিলখন জীৱ বৈচিত্ৰ্যৰে ভৰপূৰ পক্ষীৰ চিঞৰত প্ৰাণ পাই উঠে মটাপুং মাগুৰী বিলত আন এক নৈশব্দ কোলাহল প্ৰায় 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ এই বৃহৎ বিলখনলৈ ঋতুভেদে আগমন ঘটে বহু দেশী বিদেশী অসংখ্য চৰাই চিৰিকটিৰ বছৰটোৰ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা বিদেশী পক্ষীৰ আগমন ঘটে আৰু মাৰ্চ এপ্ৰিল মাহলৈ বিলখনত স্থানীয় পক্ষীৰ সৈতে বিচৰণ কৰে বিগত বৰ্ষত পৃথিৱী বিখ্যাত পৰিভ্ৰমী চৰাই মেণ্ডাৰিন ডাক বিলখনত বহু লোকে প্ৰত্যক্ষ কৰিছিল বিলখনত প্ৰায় 300তকৈও অধিক প্ৰজাতিৰ চৰাই হাঁহ ভিন্ন প্ৰজাতিৰ মাছ প্ৰায় 6টা প্ৰজাতিৰ কাছৰ উপৰিও বনৰীয়া মহ আৰু বন ঘৰচীয়া ঘোঁৰাও দেখা পোৱা যায় বিলখনত আছে প্ৰচুৰ পৰিমাণৰ মৎস্য এই মৎস্য ব্যৱসায়ক জীৱিকা হিচাপে লৈ ইয়াৰ স্থানীয় লোকসকলে জীৱন নিৰ্বাহ কৰি আহিছে বিদেশী পৰ্যটকক আদৰিবলৈ সদায় সাজু হৈ থাকে স্থানীয় লোকসকল দুখৰ বিষয় যে বিদেশী পৰ্যটকক বিলখনৰ ভিতৰ ভাগত পৰিভ্ৰমণ কৰোৱাবলৈ নাই কোনো আধুনিক যন্ত্ৰ আৰু নাই কোনো থকা খোৱাৰ সুব্যৱস্থা সেয়ে বিলখনৰ সংৰক্ষণ আৰু পৰ্যটকৰ সুবিধা হোৱাকৈ ৰাজ্য চৰকাৰৰ লগতে পৰ্যটন বিভাগক বিশেষ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে স্থানীয় লোকসকলে লগতে তিনিচুকীয়া জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া বিকাশ শৰ্মাই বিলখনৰ বিষয়ে অসম চৰকাৰক অৱগত কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা অৱগত কৰে আপডেট নাও এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো হয় আমি বৰ্তমান উপস্থিত হৈছোহি তিনিচুকীয়া চহৰৰ পৰা 10 কিলোমিটাৰ নিলগত থকা ঐতিহ্য মটাপুং মাগুৰী বিলত ইয়াৰ নৈসৰ্গিক দৃশ্য যিসমূহ দৃশ্য লগতে বিদেশী চৰাই আছে বিদেশী পৰ্যটক আহে ইয়ালৈ চাবলৈ আহে আমি প্ৰথমতে ইয়াৰ যি দৃশ্য দেখুৱাম কেনেধৰণে ইয়াত কোন কোন থাকে অথবা আমি প্ৰথমতে আৰম্ভ কৰিম ইয়াৰ যাত্ৰা যি যাত্ৰা কৰিম কেনেধৰণে যাত্ৰা কৰিব লাগিব ইয়াত নাৱেদি যাত্ৰা কৰিম তাৰ সমান্তৰালভাৱে আমি সেফ ইয়াৰ যেনেধৰণে ল'বলগীয়া সাৱধানতা অৱলম্বন কৰে আমি দাদাৰ পৰা কিছু কথা জানিব বিচাৰিম যিহেতু আপুনি ইয়াৰে এজন স্থানীয় ব্যক্তি আপুনি বহু সেৱা কৰি আহিছে এই ক্ষেত্ৰত আমি প্ৰথমতে মটাপুং মাগুৰী বিললৈ যাত্ৰা কৰিম প্ৰথমতে আপুনি এয়া কি সম্পূৰ্ণ বুজায় কি ক'ব কেনেধৰণে হয় আপোনালোকে অহাৰ বাবে ধন্যবাদ মটাপুং মাগুৰী বিল হৈছে পক্ষী বিল নিশ্চয় জানে মটাপুং মাগুৰী বিলখন হৈছে পক্ষী বিল এতিয়া দেশ বিদেশৰ পৰা পক্ষীবিলাক আহিছে দেখিব পোৱা গৈছে আমি পোনপ্ৰথমে অতিথিবিলাকক পানীৰ মাজলৈ যাবলৈ লাইফ জেকেট দিয়া হয় বটিং কৰা হয় পক্ষীবিলাক ধুনীয়াকৈ দেখুৱাই দিয়া হয় আৰু বিদেশৰ পৰা যিবিলাক আহে আমাৰ ফৰেনাৰ সিহঁতক মানে আমাৰ নাও সুবিধাটো অলপ সুবিধা হৈছে যদি চৰকাৰে গুৰুত্ব দিয়ে ভাল যিহেতু এই আমি দেখিলোঁ যিসমূহ দৃশ্য দেখিলোঁ ইয়াত পৰ্যটকসকলে যাতে যাত্ৰা কৰিব পাৰে তাৰ বাবে কোনো ধৰণৰ সা সুবিধা উন্নত মানৰ সা সুবিধা নাই এই সন্দৰ্ভত চৰকাৰক আৰু কি অনুৰোধ জনাব যে এইসমূহ ইয়াত কৰিবলগীয়া বহুতখিনি আছে চৰকাৰে কিন্তু গুৰুত্ব দিয়া নাই কৰিবলগীয়াটো বহুতখিনি আছে ইয়াত অতিথিবিলাকত থাকিব পৰাকৈ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই বহুত ব্যৱস্থা কৰা নাই আৰু দূৰ দূৰণিৰ পৰা ফৰেনাৰবোৰ আহে ইহঁতৰ আমাৰ খোৱা বোৱা ছিষ্টেমটো ইতিমধ্যে আমি দিব পৰা নাই এইটো চৰকাৰে যদি গুৰুত্ব দিয়ে ভাল হৈছিলে এটা সুন্দৰ মন্তব্য আগবঢ়াইছে যি সময়ত পৰ্যটনস্থলীসমূহ বা অথবা উদ্যানসমূহ সুন্দৰভাৱে অসম চৰকাৰে সুন্দৰভাৱে সজাই পৰাই তুলিছে তেনে সময়তে ইয়াৰ দৃশ্য আটাইতকৈ দুখ লগা কথা ইয়াত পৰ্যটক আহিলে সুন্দৰভাৱে যাতায়াতৰ সুবিধা নাই আজিলৈকে অসম চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে আমি দাদাজনে তেওঁ ইয়াত মটাপুং মাগুৰী বিলত যিহেতু বহু লোকক তেওঁ আতিথ্য দিয়ে বিভিন্ন ধৰণে আতিথ্য দিয়ে আমি পুনৰ যাম সেই স্থানলৈ যাম আমি কি জেকেট লাইফ জেকেট কেনেধৰণে পিন্ধিবি আৰু দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ সৈতে আছে আজি এই যাত্ৰাত আছে জনসংযোগ
বিভাগ তিনিচুকীয়া জিলাৰ বিকাশ শৰ্মা ছাৰ আছে আমি তেওঁৰ সৈতে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু দেখিছে লাইভ এতিয়া কেনেধৰণে এই দাদাজনে সুন্দৰভাৱে দিয়ে আৰু আতিথ্য ইয়াত কৰি আহিছে বহু ঠাইৰ পৰা পৰ্যটক আহে আমি ইয়াৰ সবিশেষ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম দাদাজনে এটা কথা উল্লেখ কৰিছে দুখ প্ৰকাশ কৰিছে অসম চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষই এইসমূহ যাতায়াতৰ সুবিধা এখন সুন্দৰ নাও অথবা উন্নত মানৰ নাও এনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা নাই সেয়ে আহ্বান জনাইছে সুন্দৰভাৱে এখন ব্যৱস্থা কৰি দিবলৈ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম এয়াই হৈছে মতাপুং মাগুৰী বিলৰ কিছু দৃশ্যাংশ আমি আৰম্ভ কৰিম যাত্ৰা আমি মাগুৰী মতাপুং মাগুৰী বিলৰ সবিশেষ দৃশ্য দেখুৱালোঁ এটা গৃহ দেখুৱাইছোঁ এইখন মতাপুং মাগুৰীৰ এটা দ্বীপ বুলি কোৱা হয় ইয়াত সম্ভৱ নৱেম্বৰ ডিচেম্বৰত এই দ্বীপটো নিৰ্জনভাৱে শুকাই যায় আৰু এই গৃহটো দেখিছে তাৰ নিচে কাষত আছে গৃহটো এই গৃহটোৱে হৈছে তেওঁলোকৰ বাবে এটা পক্ষী যিসমূহ বিদেশী পৰিভ্ৰমণ কৰা পক্ষীও আহে সেই পক্ষীসমূহৰ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এই ঘৰটোত ইয়াৰ যিসমূহ স্থানীয় সচেতন ব্যক্তি আছে তেওঁলোকে বনোৱাৰ পৰা ইয়াতে এটা সময়ত চোৰাং চিকাৰীয়ে বহু পক্ষী নিধন কৰিছিলে সেই নিধনৰ পৰা এতিয়া বাচিছে আচলতে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এই ঘৰটো বনোৱাৰ পৰা সুৰক্ষা দিছে স্থানীয় ব্যক্তিসকলে আমি ইয়াৰ সামগ্ৰিক দৃশ্য চৌপাশ দেখুৱাই আছোঁ এয়াই হৈছে মতাপুং মাগুৰী বিলৰ সবিশেষ দৃশ্য আমি ইয়াৰ আৰু ভাষ্য ল'ম আমাৰ সৈতে আছে তিনিচুকীয়া জিলা তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ বিষয়া বিকাশ শৰ্মা ছাৰ আছে আমি তেওঁৰ সৈতেও কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু আমি এই বৃহৎ এই এলেকাটো আমি পৰ্যবেক্ষণ কৰিছোঁ ইয়াত এটা সময় আছিলে সেইটো সময়ত যিসমূহ ডাঙৰ ডাঙৰ পক্ষী আছে এই পক্ষীসমূহ নিধন কৰাৰ ক্ষেত্ৰত চোৰাং চিকাৰী আছিলে এই চোৰাং চিকাৰীসমূহ এই ঘৰটোৰ স্থানীয় ব্যক্তিসকলে ইয়াত আহি সুৰক্ষা দিয়ে এতিয়া সেইসমূহ চোৰাং চিকাৰী নাইকিয়া হৈ পৰিছে আচলতে সকলো সচেতন হৈ পৰিছে সজাগ হৈ পৰিছে সেয়া আমাৰ বাবেও এক শুভ লক্ষণ যিহেতু মাগুৰী বিলৰ মতাপুং মাগুৰী বিলৰ ঐতিহ্য আছে ইয়াত বহু লোকে ইয়াত তেওঁলোকে কৰ্ম কৰি ইয়াত সংস্থাপনৰ দিশতো এটা স্বাৱলম্বিতাৰ নিদৰ্শন পাইছে ইয়াৰ উপৰিও ইয়াত বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহে সময়ে সময়ে আহে আৰু এইসকলক আতিথ্য প্ৰদান কৰে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আমি মাগুৰী মতাপুং বিলত যিহেতু উপস্থিত আছোঁ এখন নাৱেদি গৈ আছোঁ এই নাওসমূহ যাতে ইয়াৰ স্থানীয় ব্যক্তিসকলে এটা কথা কৈছে যে উন্নত মানৰ যদি বনাই দিয়ে অথবা যাতায়াতৰ বাবে সুচল কৰি দিয়ে তেনেহ'লে নিশ্চয়কৈ আৰু এখন পৰ্যটন স্থলী হিচাপে আৰু অধিক এই বিলখনলৈ চাবলৈ আৰু অধিক মানুহ আহিব বিভিন্ন ঠাইৰ পৰ্যটক আহিব আৰু এনেই চমুকে জানিবলৈ চেষ্টা কৰিম আমাৰ সৈতে নাৱৰীয়াও আছে নাৱৰীয়াৰ কথা তেওঁৰ সৈতে জানিব বিচাৰিম যে তেওঁৰ পৰা এটা কথা জানিব বিচাৰিম তেওঁ কেনেধৰণে এই নাৱেদি পৰ্যটকৰ পৰা পৰ্যটক আহে বা কেনেধৰণে লৈ ফুৰে ইয়াও আমি কিছু কথা জানিব বিচাৰিম কি ক'ব আপুনি কৰ পৰা অহা মানুহ এনেধৰণে লৈ ফুৰে হয় আপুনি এনেধৰণে চলাই মানে পৰ্যবেক্ষণ কৰে মানে বিভিন্ন ঠাইত দেখুৱাই ফুৰে ন হয় আমি ধন্যবাদ জনাইছোঁ এগৰাকী নাৱৰীয়া আচলতে কি কয় ইয়াও মই জানিবলৈ চেষ্টা কৰিম কি কয় যেতিয়া আপুনি এতিয়া চলাই আছে যি চলনটো আপোনাক কি বুলি কয় হয় হয়
চা বিষাই যায় হয় গৰুটো হ'ব বেছিকৈ গৰু বেছি হেৰি থাকিলে আৰু কষ্ট হয় চলাবলৈ হয় হয় আচলতে নাৱৰীয়াসকলৰো এতিয়া এটা কথা উল্লেখ কৰিব লাগিব যেতিয়া পৰ্যটকসকল আহে সেই সময়ত পৰ্যটকসকলক লৈ ফুৰে নাৱৰীয়াসকলে আৰু উন্নতমানৰ নাও এখন নহ'লে হয়তো পৰ্যটকসকলক লৈ ফুৰাত অসুবিধা হয় যথেষ্ট অসুবিধা হয় আমি ইয়াৰ মাজে মাজে আহিছোঁ মেটেকা সদৃশ পৰিৱেশ কি ডাঠ পৰিৱেশ আৰু আমি ছাৰৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু আমি ছাৰৰ মন্তব্য এনেধৰণে আমি গ্ৰহণ কৰিম যিহেতু আমি মতাপুং মাগুৰী বিলৰ সামগ্ৰিক দৃশ্য দেখুৱালোঁ তাৰ কেনে অনুভৱ আমাৰ সৈতে আছে তথ্য আৰু জনসংযোগ বিভাগ তিনিচুকীয়াৰ জিলাৰ বিকাশ শৰ্মা ছাৰ আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু আপুনি সামগ্ৰিক দৃশ্য দেখিলে আমি নাৱেদি আৰম্ভ কৰিলোঁ অনুভৱ কেনে আজি অতি সুন্দৰ অনুভৱ কাৰণ আচলতে বাৰেকুৰি গাঁওখনে ইমানেই ঐতিহ্যশালী যে ইয়াৰ সহজে প্ৰকাশ কৰিব নোৱাৰে তাৰ জলবায়ু আপোনাৰ নৌ বান্দৰ আছে ইয়াত আপোনাৰ পৰ্যটনৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি ধৰণৰ প্ৰতি মানুহ আছে যিসকলে তাত সুন্দৰকৈ ৰাখিছে আৰু তাৰ লগে লগে তাৰ এই গাঁওখনৰ লগতে আছে মাগুৰী বিলখন মাগুৰীখন এখন বিশাল বিল এইখন বিল এইফালে ডিব্ৰু চৈখোৱাৰ এটা অংশ চুই আছে এইফালে বাগজানৰ এটা অংশ চুই আছে এইখন ইমান সুন্দৰ বিল য'ত মানে পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰো সম্পূৰ্ণ সম্ভাৱনা আছে থল আছে আৰু ইয়াত যথেষ্ট চৰাই চিৰিকটি দেখিলোঁ এখন সুন্দৰ জীৱন্ত বিল এইখন বিলৰ সৈতে কেইবাখন নৈ সংযোগ হৈ আছে আৰু এই অনুভৱ সুন্দৰ অনুভৱ আৰু মই ভাবোঁ এই ইমান সুন্দৰ সম্পদ ভৰি আছে গোটেই বাৰেকুৰি অঞ্চলটো এই পৰ্যটনৰ ক্ষেত্ৰত এখন লেখত ল'বলগীয়া অসমৰ লেখত ল'বলগীয়া হিচাপে পৰিণত হ'ব আৰু যিহেতু দেখুৱালোঁ সামগ্ৰিক দৃশ্য দেখুৱালোঁ এটা নিজৰ দ্বীপ আছিলে হয়তো নৱেম্বৰ ডিচেম্বৰত শুকাই যাব ইয়াৰ যি দাঁতি পুখুৰীয়া যিসমূহত এটা সময়ত হয় যে চোৰাং চিকাৰী কবলতো পৰে বিভিন্ন বিদেশী পক্ষী পৰিভ্ৰমী পক্ষীসমূহ এইসমূহক সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ সজাগতাৰ বাবে কি আহ্বান জনাব আচলতে মই যে দেখিলোঁ ইয়ালৈ আহি সজাগতা কামটো আচলতে আমি চৰকাৰীভাৱে কৰাৰ কোনো প্ৰয়োজনেই নাই ইয়াতে কাৰণ ইয়াত গাঁওবাসী ইমানেই সজাগ আৰু সচেতন তেওঁলোকেহে আচলতে আমাক শিক্ষা পাবলগীয়া হৈছে বহু ক্ষেত্ৰত আৰু ইমান সচেতন গাঁওবাসী থাকোঁতে নিশ্চয় মই সেই দিশত সিমান এটা চিন্তান্বিত মই নহওঁ তেওঁলোকে নিশ্চয় ব্যৱস্থা লৈছে লৈও আছে ল'বও আৰু নিশ্চয়কৈ এইভাৱে আৰু আগবাঢ়ি যাব দেখিলোঁ যিহেতু আমি নাৱেদি যাত্ৰা কৰিলোঁ নাৱৰীয়াজনেও যথেষ্ট ভাগৰি পৰিছে যে এখন এই ক্ষেত্ৰত যিটো পৰ্যটকসকলক ঘূৰাবৰ বাবে অথবা ফুৰাবৰ বাবে পৰ্যবেক্ষণ কৰোৱাবৰ বাবে এখন হয়তো সুন্দৰভাৱে উন্নতমানৰ এখন নাৱৰ প্ৰয়োজন এই ক্ষেত্ৰত কি ক'ব পৰ্যটন বিভাগৰ আচলতে বহুত কৰণীয় আছে মই দেখিছোঁ পৰ্যটন বিভাগে পৰিয়ালকে বহুত সুবিধা কাম আছে ইয়াতে এটা টাৱাৰ এটা বনাই দিছে সেইটো ঠিক আছে কিন্তু তাৰ লগতে আপুনি যিটো ধৰণে কৈছে নাৱৰ ব্যৱস্থা লাইফ জেকেটৰ ব্যৱস্থা বা নাৱৰীয়াৰ উন্নত প্ৰশিক্ষণ নাৱৰীয়াসকলৰ প্ৰশিক্ষণৰ দৰকাৰ কাৰণ পৰ্যটনৰ তেওঁলোক হৈছে মাছমৰীয়া নাৱৰীয়া কিন্তু পৰ্যটকৰ ফুৰোৱা বিনোদনৰ কাৰণে নাৱৰীয়াৰ প্ৰশিক্ষণটো অলপ বেলেগ ধৰণৰ হ'ব লাগে গতিকে সেই ধৰণৰ বিষয় এটা আছে জড়িত আৰু এই ক্ষেত্ৰত পৰ্যটন বিভাগক মই যদি পাওঁ আমি সুবিধা হয় মই পৰ্যটন বিভাগৰ লগতো আলোচনা কৰিম আৰু জিলা উপায়ুক্ত মহোদয়ৰ লগতো আলোচনা কৰিম এই বিষয়ে লৈ ধন্যবাদ জনাইছোঁ আমি সামৰণি মাৰিলোঁ যিহেতু সামগ্ৰিক দৃশ্য পৰিৱেশ দেখুৱালোঁ আমি ইয়াৰে পৰিৱেশ কৰ্মী অথবা অচিন্ত কাষলৈ যাব বিচাৰিছোঁ অচিন্ত ককাইদেউ আছে যিহেতু তেওঁৰ পৰা আৰু এটা কথা জানিব বিচাৰিম আমি নিৰ্জন দ্বীপ এটা দেখা পালোঁ য'ত মতাপুং মাগুৰী বিলৰ এটা নিৰ্জন দ্বীপ কেতিয়া শুকাব অথবা তাত এটা পৰিত্যক্ত অৱস্থাত আছে গৃহ এটা আছে অচিন্ত ককাইদেৱে যথেষ্ট কেইবাবাৰো এনেধৰণে জহি হৈ যোৱাৰ ফলতো বনাই তেওঁ সুন্দৰভাৱে বাঁহেৰে নিৰ্মাণ কৰে তেনেস্থলত এই সুৰক্ষাৰ বাবেও হয়তো বহুতো উপকাৰ হৈছে এই ক্ষেত্ৰত আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব এইটো এতিয়া আপুনি বাৰে বাৰে বনাবলগীয়া আছে হয় এই 4 বছৰ বনাই থোৱা হৈছে বাঁহৰে হয় কথাটো হৈছে কি এই দ্বীপটোত মোৰ ধাৰণা হ'ল যে এই যিবিলাক মানে চৰাই চিৰিকটি ইয়াতে মানে চিকাৰ হৈছিলে ভাবিলোঁ যে এই বস্তুটো যদি ইয়াত দ্বীপটোত বনোৱা যায় চিকাৰী অলপ কম গতিকে আজি 4 বছৰ 5 বছৰ ধৰি লাগি আছোঁ প্ৰতি বছৰে বনাবলগীয়া হয় অলপ চৰকাৰে যদি গুৰুত্ব দিলে সেই জেগাটো মানে দ্বীপটো ভাল পাইছিলোঁ আৰু চৰকাৰে যদি গুৰুত্ব দিয়ে
এতিয়া পৰ্যটন বিভাগটো আছে আৰু এতিয়া বিভাগীয় মন্ত্ৰীও আছে তেওঁলোকলে আৰু কি আহে আমাক দেখাই দিয়ে বহুত কথা কৈ থৈ যায় কাম কথা দি কাম আৰু এতিয়া দেখিছোঁ আপোনালোকৰ আচলতে গোটেই জনসাধাৰণ ইয়াৰ মতাপুং মাগুৰী বিলৰ যিসকল স্থানীয় লোকসকল আছে স্থানীয় গাঁওসমূহ আছে এতিয়া যথেষ্ট সজাগ সচেতন হৈছে এই ক্ষেত্ৰত আৰু আপোনালোকে যথেষ্ট সংখ্যক ক'ৰ পৰা পৰ্যটক আহে কেনেধৰণে আতিথ্য কৰিবলগীয়া হয় বিশেষকৈ আমাৰ আহে গুজৰাট লগ পাইছোঁ হয় ৰাজস্থান হয় আৰু দূৰৰ পৰা আমেৰিকাৰ পৰা আহিছে বাহিৰৰ বুলি ক'লে আমেৰিকাৰ পৰা আহিছে লগ পাওঁ ওচৰ চুবুৰীয়াৰ মাছ কাছ মাৰি এনেকৈ চলে আৰু অলপ যদি সুবিধা কৰে হয়তো আমি ইয়াত পৰ্যটনস্থলী হিচাপে যদি অলপ গুৰুত্ব দিয়ে চৰকাৰে বহুত আমাৰ ইয়াত নিবনুৱা ল'ৰা সংস্থাপন পাব আৰু স্বাৱলম্বিতাৰ এক নিদৰ্শন বুলি ক'ব লাগিব যে ইয়াত কৃষি ধৰক নিজৰ পৰিয়াল পোহপাল দিবলৈ এটা ৰাস্তা পথটো নিশ্চয় ওলাবই অলপ গুৰুত্ব দিলেই সকলোখিনি সমাধান হ'ব গুৰুত্ব দিয়াটো আশা কৰিছোঁ চৰকাৰে হয় ধন্যবাদ জনাইছোঁ অচিন্ত দালৈ এটা কথা উল্লেখ কৰিব লাগিব ইয়াত আমি মতাপুং মাগুৰী বিলৰ আজি যি তথ্য প্ৰতিবেদনৰ যোগেদি এটা কথা দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ইয়াত এটা নিজন দ্বীপ আছে য'ত নৱেম্বৰ ডিচেম্বৰত শুকাবলৈ আৰম্ভ কৰে আৰু উন্নতমানৰ নাও যিহেতু পৰ্যটন বিভাগ এটা আছে আৰু বিভাগীয় মন্ত্ৰী আছে তেওঁলোকে যদি এই মতাপুং মাগুৰী বিলখন অকল নাম মাত্ৰ প্ৰচাৰ কৰিলে নহ'ব এয়াও আহ্বান জনাইছে সচেতন ব্যক্তি হিচাপে অচিন্ত ককাইদেউ তেখেতে আহ্বান জনাইছে যে বিভাগীয় পৰ্যটন বিভাগটোৱে স্থানীয় বিভাগীয় মন্ত্ৰী আছে অসম চৰকাৰ তেওঁলোকে যাতে সুন্দৰভাৱে ইয়াত এই মতাপুং মাগুৰী বিলৰ খনৰ যি সা সুবিধা পৰ্যাপ্ত পৰিমাণৰ দি ইয়াত যাতে ইয়াৰ স্থানীয় যিসকল নিবনুৱা আছে তেওঁলোকে সংস্থাপন পাবৰ বাবে সুবিধা কৰি দিয়ক এয়াও আহ্বান জনাইছে আমি ইতিমধ্যে এই অনুষ্ঠানৰ পৰা এই যি প্ৰতিবেদনৰ পৰা আমি সামগ্ৰিকভাৱে বিদায় মাগিছোঁ।